লৈ আহিছোঁ আমাৰ চুইটিৰ পৰা জোৰোণৰ ভ্লগটি দেই। এয়া জোৰোণ আহিলে আৰু বৰমাই এয়া আদৰি আছে দেই। এয়া সকলো সোমাই আহিছে ভিতৰলৈ, এতিয়া জোৰোণ বহিব আৰু বহাৰ লগে লগে আমাৰ ধুনীয়া কইনাজনী এণ্ট্ৰি দিলে দেই। পিছে আমাৰ কইনাজনী এনেও ধুনীয়া, আজি খুব ধুনীয়া লাগিছে। আপোনালোকে ক'ব দেই কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত। আৰু ইফালে জোৰোণৰ মানুহে আহি বস্তুখিনি থ'লে, তাৰ পাছতে জোৰোণ পিন্ধোৱা আৰম্ভ কৰিলে। আৰু এফালে দৰাৰ মাকে কইনাক জোৰোণ পিন্ধাই আছে দেই। জনাই নাছিলো মোৰ বাবে তোমাক নিমাক জনক ভৰিও খেদি ফুৰে লিখি লিখি থোৱা অলেখ কবিতাৰ শব্দ তোমাৰ। আৰু এই জোৰোণ পিন্ধাই থকাৰ মাজতে চাহ আহিলে, চাহৰ লগত আমাৰ পিঠা, লাড়ু, কিবা কিবি এনেকৈ স্নেক্স কিবা কিবি আছিলে দেই, পকৰা চকৰা ধেৰ আছিল। তাৰপাছতে মই ভাবিছোঁ আপোনালোকক অলপ মোৰ ফুল লুকছটো দেখাই দিওঁ। যদি মোৰ ফুল লুকছটো ভালকৈ চাব বিচাৰিছে ইনষ্টাগ্ৰামত চাব পাৰে দেই, প'ষ্ট কৰা আছে। আৰু এই মিঠাইৰ প্লেটখন কাৰ কাৰ বাৰু ফেভৰেট ক'বচোন। মোৰ বাৰু জোৰোণলৈ গ'লে এই মিঠাইৰ প্লেটখনতে চকু থাকে, ইমান ভেৰাইটিজ মিঠাই থাকে, কাৰ বাৰু বেয়া লাগিব। এয়া মাজতে দাদা আহিলে, আমি খাই থকাৰ মাজত পানী চানী আনি দিছে। বাৰু এনেকৈ ফূৰ্তি কৰি পিনে আমি চবেই জোৰোণ খালোঁ, কাজিনছখিনি আমি একেলগে ভাত খাই আছোঁ। বাৰু আজি ইয়াতেই মই সামৰিছোঁ দেই মিনি ব্লগটো।